৯৯ চনত হুছেইন আলী চৰকাৰে স্থাপন কৰা মৈৰাবাৰী বালক বিদ্যালয়ত আজি প্ৰথমবাৰৰ কাৰণে আমি আহিবলৈ সৌভাগ্যৱান হৈছোঁ। আচলতে ইয়াত হুছেইন আলী চৰকাৰে এটা বীজ পুতিছিল। চৰচাপল্লীৰ এইখন আছিল প্ৰথম বিদ্যালয় আৰু তাৰ পিছৰ পৰা দেখা গৈছে যে চৰচাপল্লীবাসী আৰু অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ মাজত যি সমন্বয়, যি সম্প্ৰীতি, সেই সম্প্ৰীতি ক্ৰমান্বয়ে বাঢ়ি গৈ আজি বটবৃক্ষত পৰিণত হৈছে। আমি এটা আশা কৰিম যে ইতিমধ্যে এই স্কুলখনৰ ১২৫ বছৰ হ'ব হৈছে। ১২৫ বছৰীয়া জয়ন্তী নিশ্চয় এই অঞ্চলৰ ৰাইজে উলহ মালহেৰে পালন কৰিব আৰু এনেকুৱা এখন ঐতিহ্যময় বিদ্যালয়ৰ ইতিহাস অকল আমিয়ে নহয় সমগ্ৰ অসমবাসীয়ে জনা উচিত বুলি মই ভাবোঁ। ১৯৯৯ চনত প্ৰতিষ্ঠিত এখন বিদ্যালয়। এই বিদ্যালয়ৰ প্ৰাংগণত আজি ভৰি দি নিজকে বৰ আনন্দিত অনুভৱ কৰিছোঁ, গৌৰৱ অনুভৱ কৰিছোঁ আৰু এইটো মোৰ কাৰণে এটা আশীৰ্বাদ বুলি ভাবিছোঁ। এইকাৰণে যে এজন ব্যক্তিয়ে বা এখন সমাজে ১৮৯৯ চনতে এখন অসমীয়া মাধ্যমৰ বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল। এই বিদ্যালয় অকল এই বিদ্যালয়ৰ বাবে নহয়, এই অঞ্চলৰ বাবে নহয়, সমগ্ৰ ইতিহাসৰ বাবে এটা গুৰুত্বপূৰ্ণ ইতিহাস। মই ভাবোঁ যে এই ইতিহাসে এই কথা আমাক কয় যে বংগমূলীয় অসমীয়া মুছলমানসকল অসমলৈ স্থানান্তৰিত হোৱাৰ পিছত কেনেকৈ তেওঁলোকে অসমৰ মূলসুঁতিৰ লগত মিলি যোৱাৰ বাবে অসমীয়া মাধ্যমত শিক্ষা গ্ৰহণ কৰি এটা শক্তিশালী অসমীয়া জাতি গঢ়াৰ প্ৰচেষ্টা চলাইছে। সেই ইতিহাসৰ এটা দলিল এই বিদ্যালয়খন। গতিকে স্বাভাৱিকভাৱে এই অনুষ্ঠানলৈ আহি আমি অত্যন্ত আনন্দিত অনুভৱ কৰিছোঁ। ধন্যবাদ। ৯৯ চনত হুছেইন আলী চৰকাৰে স্থাপন কৰা মৈৰাবাৰী বালক বিদ্যালয়ত আজি প্ৰথমবাৰৰ কাৰণে আমি আহিবলৈ সৌভাগ্যৱান হৈছোঁ। আচলতে ইয়াত হুছেইন আলী চৰকাৰে এটা বীজ পুতিছিল। চৰচাপল্লীৰ এইখন আছিল প্ৰথম বিদ্যালয় আৰু তাৰ পিছৰ পৰা দেখা গৈছে যে চৰচাপল্লীবাসী আৰু অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ মাজত যি সমন্বয়, যি সম্প্ৰীতি, সেই সম্প্ৰীতি ক্ৰমান্বয়ে বাঢ়ি গৈ আজি বটবৃক্ষত পৰিণত হৈছে। আমি এটা আশা কৰিম যে ইতিমধ্যে এই স্কুলখনৰ ১২৫ বছৰ হ'ব হৈছে। ১২৫ বছৰীয়া জয়ন্তী নিশ্চয় এই অঞ্চলৰ ৰাইজে উলহ মালহেৰে পালন কৰিব আৰু এনেকুৱা এখন ঐতিহ্যময় বিদ্যালয়ৰ ইতিহাস অকল আমিয়ে নহয় সমগ্ৰ অসমবাসীয়ে জনা উচিত বুলি মই ভাবোঁ। ১৯৯৯ চনত প্ৰতিষ্ঠিত এখন বিদ্যালয়। এই বিদ্যালয়ৰ প্ৰাংগণত আজি ভৰি দি নিজকে বৰ আনন্দিত অনুভৱ কৰিছোঁ, গৌৰৱ অনুভৱ কৰিছোঁ আৰু এইটো মোৰ কাৰণে এটা আশীৰ্বাদ বুলি ভাবিছোঁ। এইকাৰণে যে এজন ব্যক্তিয়ে বা এখন সমাজে ১৮৯৯ চনতে এখন অসমীয়া মাধ্যমৰ বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল। এই বিদ্যালয় অকল এই বিদ্যালয়ৰ বাবে নহয়, এই অঞ্চলৰ বাবে নহয়, সমগ্ৰ ইতিহাসৰ বাবে এটা গুৰুত্বপূৰ্ণ ইতিহাস। মই ভাবোঁ যে এই ইতিহাসে এই কথা আমাক কয় যে বংগমূলীয় অসমীয়া মুছলমানসকল অসমলৈ স্থানান্তৰিত হোৱাৰ পিছত কেনেকৈ তেওঁলোকে অসমৰ মূলসুঁতিৰ লগত মিলি যোৱাৰ বাবে অসমীয়া মাধ্যমত শিক্ষা গ্ৰহণ কৰি এটা শক্তিশালী অসমীয়া জাতি গঢ়াৰ প্ৰচেষ্টা চলাইছে। সেই ইতিহাসৰ এটা দলিল এই বিদ্যালয়খন। গতিকে স্বাভাৱিকভাৱে এই অনুষ্ঠানলৈ আহি আমি অত্যন্ত আনন্দিত অনুভৱ কৰিছোঁ। ধন্যবাদ।